নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে নতুন পৰ্টেল এটা খুলিছে, যোনটোৰ নাম হৈছে স্বাগতা সতীৰ্থ পৰ্টেল 2.0। তো লঞ্চ কৰিছে কালি 2 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ স্বাগতা সতীৰ্থ পৰ্টেলটো লঞ্চ কৰিছে। তো ফৰ মিউচুৱেল ট্ৰেন্সফাৰ অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এমপ্লয়িজ বুলি ইয়াতে কৈছে, ঠিক আছে। কেৱল মাত্ৰ কি আছে 3 আৰু 4ৰ বাবে, তো বাকী ডিপাৰ্টমেণ্টে কৰিব নোৱাৰে। তো সেইটো ভুল ধাৰণা আপোনালোকে একেবাৰে নকৰিব যে সকলো ডিপাৰ্টমেণ্টে পাৰিব বুলি। তো কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ এবাৰ জনাই দিবলৈ চেষ্টা কৰিম। কেৱল মাত্ৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যোনখিনি চাকৰিয়াল আছে বা চাকৰি কৰি আছে, কোনোবা ধৰি লওক উজনিৰ পৰা নামনিলৈ আহিব বিচাৰে বা নামনিৰ পৰা উজনিলৈ যাব বিচাৰিছে। যদি আপোনালোকৰ ঘৰ উজনিৰ ফালে আছে কিন্তু আপুনি পষ্টিং এতিয়া আছে নামনি ধুবুৰী ছাইডে বা শালমৰা ছাইডে বা কাছাৰ ছাইডে, তেন্তে আপোনালোকে ডিব্ৰুগড় বা যোৰহাটলৈ যাব বিচাৰে, তেন্তে আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ আবেদন কৰিব পাৰিব। তো আৰু আপোনালোকৰ একচেপ্টো কৰিব স্বাগতা সতীৰ্থ পৰ্টেলৰ ফালৰ পৰা। তো কৰ্মচাৰীৰ মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে মুকলি হ'ল স্বাগত সতীৰ্থ পৰ্টেল 2.0। মুখ্যমন্ত্ৰীদেৱে যিহেতু চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই পৰ্টেলটো মুকলি কৰিছে 2 ফেব্ৰুৱাৰী অথবা কালি। তো আমি গোটেইখিনি ষ্টেপ বাই ষ্টেপ নিজৰ মোবাইলত কেনেকৈ কৰিব এবাৰ দেখাই দিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনালোকে গুগলত গৈ স্বাগতা সতীৰ্থ পৰ্টেল বুলি চাৰ্চ কৰিব। তাৰপিছতে আপোনালোকক দেখুৱাইছোঁ পেজখন কেনেকৈ ওলাব। তো গুগলত যদি আপোনালোকে চাৰ্চ কৰে এই ধৰণে পেজখন ওলাব। তো ইয়াতে কণ্টেক্ট নাম্বাৰো কিছুমান হেল্পলাইন নাম্বাৰ দি দিছে, সেইকেইটা আপোনালোকে কল কৰি যদি নিজে নোৱাৰে তেন্তে আপোনালোকে ফোন কৰি সুধিব পাৰে। তো স্বাগত সতীৰ্থ গভৰ্ণমেণ্ট অফ আছাম বুলি আপোনালোকে ওলাব। তাৰপিছতে ইয়াতে প্ৰথমে এই ধৰণে আহিব, পেজখনে এনেকৈ আহিব যিহেতু অথৰিটি লগ ইনৰ ফালৰ পৰা। ইয়াতে আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত ৰেজিষ্টাৰ সম্পূৰ্ণ হোৱাৰ পিছত লগ ইন কৰিব। লগ ইন হোৱাৰ পিছত আপোনালোকে এই পেজকেইখন যোনকেইখন 1 নম্বৰ একাউণ্ট ক্ৰিয়েশ্যন এণ্ড ফিলিং অফ এপ্লিকেশ্যন, এইটো 2 নম্বৰটো এপ্লিকেশ্যন ভেৰিফিকেশ্যন, 3 নম্বৰ ৰিকুৱেষ্ট ফৰ জইণ্ট মিউচুৱেল ট্ৰেন্সফাৰ, তো এইটো কৰিব। 4 নম্বৰ এপ্ৰুভেল বাই HOD, আপোনালোকৰ যোনটো কৰ্মসংস্থা আছে তাৰ HODয়ে এপ্ৰুভ কৰিব। HODয়ে এপ্ৰুভ কৰাৰ পিছত ট্ৰেন্সফাৰ অৰ্ডাৰখন জাৰি কৰিব। তাৰপিছত আপোনালোকে যলৈকে দিছিলে বা যলৈকে যাব বিচাৰিছিলে ঠাইডোখৰ, তালৈকে আপোনালোকৰ পষ্টিং দিয়া হ'ব। তো এয়াই আছিলে ষ্টেপখিনি, মনত ৰাখিব। কি কৰিব, প্ৰথমে ৰেজিষ্টাৰ কৰিব। স্বাগত সতীৰ্থত গৈ প্ৰথমে ৰেজিষ্টাৰ কৰিব, গোটেইখিনি আপোনালোকে ফিল আপ কৰিব, কি জব কৰে কি কথা গোটেইখিনি। সেইখিনি কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব। প্ৰথমে ইয়াতে মোবাইল নাম্বাৰ দিয়া হ'ব, মোবাইল নাম্বাৰ এড্ৰেছ গোটেইখিনি দিয়াৰ পিছত আপোনালোকৰ OTP আহিব। OTP হোৱাৰ পিছত লগ ইন কৰাৰ পিছত আপোনালোকৰ ডিটেইলছখিনি খুজিব যে কোনটো চাকৰিত আপোনালোকে কৰি আছে। তাৰপিছতে আপোনালোকৰ এইবোৰ ওলাব। 1 নম্বৰ একাউণ্ট ক্ৰিয়েশ্যন এণ্ড ফিলিং অফ এপ্লিকেশ্যন, তাৰপিছত এপ্লিকেশ্যন ভেৰিফিকেশ্যন ওলাব 2 নম্বৰ, 3 নম্বৰ ৰিকুৱেষ্ট ফৰ জইণ্ট মিউচুৱেল ট্ৰেন্সফাৰ, 4 নম্বৰ এপ্ৰুভেল বাই HOD ওলাব, 5 নম্বৰ ট্ৰেন্সফাৰ অৰ্ডাৰখন ওলাই যাব। তো এইটো আছিলে নিজৰ মোবাইলত কৰিব পৰা ষ্টেপকেইটা। আশা কৰিছোঁ বুজি পালে। তো যদি বুজি পোৱা নাই তেন্তে আকৌ এবাৰ চাব ভিডিঅ'টো। আৰু এনেধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষতে থকা বেল আইকন দবাই ৰাখিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। তো আপডেটটো সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।